একালৰ প্ৰতিষ্ঠিত নাট্যকাৰ কল্যাণ চৌধুৰীয়ে কিয় নাটক লিখিবলৈ এৰি দিলে? কাৰ প্ৰতি ইমান ক্ষোভ? 90 দশকৰ জনপ্ৰিয় নাট্যকাৰ চৌধুৰীৰ 35খনকৈ একাংকিকা নাট, 3খন পূৰ্ণাংগ নাট লিখি সমাদৰ লাভ কৰিছিল কল্যাণ চৌধুৰীয়ে। একাংকিকা নাটক প্ৰায় 35-36খন হ'ব। মহাবিদ্যালয় নহয়, অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল তেওঁৰ নাটকে। দীৰ্ঘদিন ধৰি নাটকৰ পৰা আঁতৰি আহিছে তেওঁ। সংলাপ লিখিবলৈ কলম ধৰা নাই তেওঁ। হয়, নলবাৰী চহৰ মালিকুচি নিবাসী কল্যাণ চৌধুৰীয়ে 2000 চনৰ পৰা নাটক লিখাৰ পৰা আঁতৰি আহি শিক্ষকতাত নিমগ্ন হৈ পৰিছে। সুদীৰ্ঘ 23 বছৰে ব্ৰজলক্ষ্মী হাইস্কুলতে বিনা বেতনে শিক্ষকতা কৰি অৱশেষত হতাশ মনতে উভতি আহি তেওঁ বৰ্তমান জ্ঞানতীৰ্থ নামৰ বেচৰকাৰী বিদ্যালয় শিক্ষকতা কৰি থকাৰ উপৰিও ঘৰুৱা শিক্ষক হিচাপে কৰ্মৰত হৈ পৰিয়াল চলাই আছে। 6মান শ্ৰেণীত পঢ়ি থকা সময়তে চৌধুৰীয়ে কোমল নামৰ এখন একাংকিকা নাট লিখিছিল। তাৰ পিছত তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। 1983-84 চনত 7ম শ্ৰেণীত পঢ়ি থকা সময়ত চৌধুৰীয়ে নাট্যকাৰ ভৱেন বৰুৱাৰ সান্নিধ্য লাভ কৰি নাটকৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰে। কলেজত পঢ়ি থকা সময়লৈ চৌধুৰীয়ে প্ৰায় 35খন একাংকিকা নাট আৰু 3খন পূৰ্ণাংগ নাট লিখি উলিয়ায়। তেওঁ লিখা নাট মানুহ, আৱৰ্ত, বাঘজাল, আমাৰ নাটক ইস্তেফা, সূৰ্যোদয়ত অক্টোপাছ, চাইকেল, আঙুঠিটোহে ডাঙৰ আদি নাটসমূহ অসমৰ বিভিন্ন ঠাই বিশেষকৈ শিৱসাগৰ, দুলীয়াজান, মৰাণ, ৰহা, বৰপেটা, লখিমপুৰ, যোৰহাট, মুগুৰিয়া, বঘৰা, পাঠশালা, মৰিগাঁও আদিত একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। নলবাৰী মহাবিদ্যালয় সপ্তাহত চৌধুৰীৰ নাটে পুৰস্কাৰ লাভ কৰাৰ উপৰিও অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাত তেওঁৰ নাটে অংশগ্ৰহণ কৰি সন্মান বুটলিবলৈ সক্ষম হয়। বিশেষকৈ কৃষি বিশ্ববিদ্যালয়ত চৌধুৰীৰ নাট মানুহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেতা আৰু দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ পুৰস্কাৰ লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল। নাট্যকাৰ চৌধুৰীয়ে নাট্য সন্মিলনৰ পশ্চিম নলবাৰী শাখাৰ সম্পাদকৰ দায়িত্ব লৈ এসময়ত উদয়ন নাট্যগোষ্ঠীৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ঘূৰি ফুৰিছিল। বহুদিন ধৰি নাট্য চৰ্চাৰ পৰা আঁতৰি অহা কল্যাণ চৌধুৰীয়ে নাটক লিখিবলৈ পুনৰ আৰম্ভ কৰিব। এই ক্ষেত্ৰত তেওঁৰ পত্নী তথা এসময়ৰ অভিনেত্ৰী মঞ্জু বৰ্মন চৌধুৰী আৰু একমাত্ৰ পুত্ৰ তথা ছাত্ৰ নেতা বিশাল বিক্ৰম চৌধুৰীয়ে উৎসাহ আৰু প্ৰেৰণা দিছে। পত্নী আৰু পুত্ৰৰ উৎসাহ প্ৰেৰণাতে পুনৰ নাটকৰ কাহিনী সংলাপ লিখিবলৈ প্ৰস্তুত হৈছে কল্যাণ চৌধুৰীয়ে। আজি আমাৰ মাজত এগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। তেখেত আমাৰ নলবাৰীৰে নিবাসী। এসময়ৰ অৰ্থাৎ 90 দশকৰ এগৰাকী বিশিষ্ট নাট্যকাৰ, বিশিষ্ট সাহিত্যিক কল্যাণ চৌধুৰীদেৱ। কল্যাণ চৌধুৰীদেৱে বহুদিন ধৰি নাটকৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি আছে। তেখেতে নাটকলৈ যি এসময়ত সপোন ৰচিছিল, সেই নাটকৰ পৰা তেখেতে কিয় আঁতৰি আহিল, তেখেতে নাটকৰ প্ৰতি তেখেতৰ অনীহা জন্মিছে নে নাটক তেখেতে অন্তৰৰ পৰা বাদ দিছে, এই সম্পৰ্কে আমি জনাৰ বাবে তেখেতৰ ওচৰত আমি উপস্থিত হৈছোঁ। প্ৰথমে আমি কল্যাণ চৌধুৰীক অসম টাইমৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। মোৰ দৰে এজন সাধাৰণ মানুহৰ ওচৰত আপোনালোকে অহাত মই নথৈ সুখী হৈছোঁ আৰু মই ধন্যবাদ জনাইছোঁ। নাটক মোৰ প্ৰাণ, নাটক মই খুবেই ভাল পাওঁ। শিশুকালৰ পৰাই মই নাটকৰ লগত জড়িত। দেউতাই যেতিয়া নাটকৰ কাহিনীবিলাক কৈছিল দেউতাই কান্ধত লৈ মোক নাটকৰ কাহিনীবিলাক কৈছিল। আমাৰ গাঁৱত অতি পুৰণি কালৰ পৰা নাটকৰ লগত জড়িত গাঁওখন। ইয়াত সেই সময়ৰ নাটক মুকলি মঞ্চত কৰা নাটক, বৰকান্দাজ, চক্ৰা, বাইন, এই নাটকৰ লগত যিসকল জড়িত ব্যক্তি আছিল সেইসকলক মই লগ পাইছিলোঁ।
আমাৰ ঘৰত তেওঁলোকৰ সদায় বৈঠক বহিছিল আৰু তেতিয়াৰ পৰাই মই নাটকৰ প্ৰতি ইমান এটা নিচা জন্মিছিল মই কি ক'ম সেই নিচাৰ পৰা মই আজিও আঁতৰি যাব পৰা নাই মানুহে কয় মদ খোৱা নিচা আচলতে মদৰ নিচাতকৈ নাটকৰ নিচাটো বহুত ওপৰত মই নাটকৰ পৰা কোনোদিন আঁতৰি যাব নোৱাৰো নাটক মই সদায় ভাল পাওঁ অভিনয় চাওঁ বিভিন্ন ঠাইত যেতিয়া কম্পিটিশ্যন বিলাক কেতিয়াৰ হয় পৰা নাটক লিখা আৰম্ভ কৰিছিল নাটক তেতিয়া মোৰ 12 বছৰ হৈছে ক্লাছ 6ত মই এখন কমল নামৰ নাটক আৰম্ভ কৰিছিলোঁ লিখিছিলোঁ সেইখন মই নিজেই লিখি নিজে অভিনয় কৰিছিলোঁ স্কুলত মই পঢ়া স্কুল আছিল ব্ৰজলক্ষ্মী বিদ্যাপীঠ হাইস্কুল তাত মই এখন অভিনয় কৰিছিলোঁ আৰু তাত নিজে অভিনয় কৰি বেষ্ট ডিৰেক্টৰ আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা মই পাইছিলোঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পাইছিলোঁ সেই যি পুৰস্কাৰটো প্ৰথম পাইছিলোঁ সেইটোৱে মোৰ কাৰণে এনেকুৱা এটা উৎসাহ জন্মাইছিল যে তাৰ পিছত মই 2 বছৰৰ ভিতৰত প্ৰায় 3-4খনমান নাটক লিখিছিলোঁ তাৰ পিছতে আপুনি একাংকিকা নাটক কিমানখনমান লিখিলে একাংকিকা নাটক প্ৰায় 35-36খনমান হ'ব সম্পূৰ্ণ মোৰ নামবিলাক মনত নাই এতিয়া আৰু নাটকৰ পৰা মই এতিয়া বহুত দিন অলপ আঁতৰি আহিলোঁ নাটক লিখাৰ পৰা গতিকে নাটকৰ স্ক্ৰিপ্টবিলাকো মোৰ হাতত নাই কিছুমান ঠাইত হয়তো 2-এজন মানুহে লগ পালে মোক কয় আপোনাৰ নাটক এখন মোৰ তাতে আছে এই বুলি ক'লে তেতিয়া মই নামটো সুধো নামটো কি সেই নামটোৱে মই পাহৰি গৈছিলোঁ মানুহজনে কোৱাত মই নিজে কি ক'ম মোৰ মনৰ এটা বেলেগ উৎসাহ কোন ঠাইত প্ৰতিযোগিতা কৰিছিল আপোনাৰ নাটক মই প্ৰতিযোগিতা কৰা অসমৰ প্ৰায়ভাগ জিলাতে মই অভিনয় কৰিছোঁ প্ৰায়ভাগ জিলাতে মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ তাৰ ভিতৰত নগাঁও চিপাঝাৰ দুলীয়াজান হুগ্ৰীজান মৰাণ গুৱাহাটী তাৰপিছত বঘৰা বৰপেটা তাৰপিছত ৰংঘৰ বৰপেটা পাঠশালা এই নাটকৰ ভিতৰত শ্ৰেষ্ঠ নাটক কোনখন মোৰ শ্ৰেষ্ঠ জনপ্ৰিয় নাটক আচলতে মানুহ নামৰ নাটকখন জনপ্ৰিয় বেছি মানুহ সেইখন প্ৰায় অসমৰ গোটেইকেইখন ইউনিভাৰ্চিটিতে এইখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিখন ইউনিভাৰ্চিটিৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নলবাৰী কলেজত প্ৰায়ভাগ নাটকেই হৈছে প্ৰায়ভাগ নাটকে আৱৰ্তখন নলবাৰী কলেজৰ প্ৰায় গোটেইবিলাক পুৰস্কাৰ পাবলৈ সক্ষম হৈছে মই পঢ়ি থকা সময়ত মই নিজে লিখি নিজে অভিনয় কৰা তাৰপিছত মানুহখন তাৰপিছত বাঘজালি তাৰপিছত সূৰ্যোদয় টক্টপাছ তাৰপিছত আৰু বহুত নাটক পূৰ্ণাংগ নাটক মই 3খন লিখিছিলোঁ তাৰে ভিতৰত এখন হৈছে পূৰ্বাঞ্চলত অক্টোপাছ বুলি এইখন কম্পিটিশ্যনৰ কাৰণে 90 মিনিটছৰ আৰু 2খন এনেই অভিনয় কৰাৰ কাৰণে এই গাঁও অঞ্চলত বা থিয়েটাৰ হিচাপে অভিনয় কৰাৰ কাৰণে তেনেকুৱা 2খন নাটক আপুনি ইমান নাটক লিখি নাটকৰ পৰা কিয় আঁতৰি আছে নাটকৰ পৰা আঁতৰি মানে মোৰ এতিয়া মেইনলি কথা হ'ল ব্যস্ততা পৰিয়াল এখন চলাৰ কাৰণে এটা মানুহক অৰ্থনৈতিকভাৱে সচ্ছল হ'ব লাগে মই সেই সচ্ছলতাৰ গুণটো ল'ব পৰা নাই ভগৱানে মোক দিয়া নাই মই পৰিয়াল চলোৱাৰ কাৰণে মোৰ তেনেকুৱা নাই আৰ্থিক উপাৰ্জনৰ পথ নাই মই মানুহৰ ঘৰে ঘৰে ঘৰুৱা শিক্ষকতা কৰোঁ ঘৰুৱা শিক্ষকতা কৰি মই ঘৰখন চলাই আছোঁ বহুতে জানে যে আপুনি দেখোন শিক্ষক ব্ৰজলক্ষ্মী বিদ্যাপীঠত শিক্ষকতা কৰি আছে আচলতে তাত মই 23 বছৰ কাল বিনা বেতনে মই চাকৰি কৰিছোঁ তাৰপিছত এতিয়া এখন মোৰ স্কুল প্ৰাইভেট স্কুল এখনত সোমাইছোঁ জ্ঞানতীৰ্থ জাতীয় বিদ্যালয় বুলি তাতো তেনেকুৱা বেতন বুলি তো জানেই প্ৰাইভেট স্কুলৰ বেতন গতিকে পৰিয়াল চলাব পৰা পৰিস্থিতি নাথাকে এতিয়া আপুনি নাটক লিখাৰ কথা ভাবিছেনে নাটক লিখাৰ কথা সাম্প্ৰতিক সময়ত নাটক লিখাটো অতি প্ৰয়োজন এতিয়া যি বৰ্তমান সময় এই সময়ৰ লগত মানুহক সজাগতা কৰাৰ কাৰণে নাটকেইটো একমাত্ৰ মাধ্যম মানুহক জাগ্ৰত কৰাৰ গতিকে মানুহক জাগ্ৰত কৰাৰ কাৰণে নাটক আচলতে লিখা অতি প্ৰয়োজন হৈ পৰিছে পৰিকল্পনা কৰিছোঁ আগন্তুক দিনত এখন মই নাটক অহা বছৰ নাট্য মন্দিৰত কৰিম বুলি মনে কৈ আছে 2জনমান মোৰ শুভাকাংক্ষীয়ে বৰকৈ জোৰ কৰিছে গতিকে এই বুলি মই লিখিম বুলি
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।